আজি ৰাতিপুৱা ভাবিছিলোঁ যে কি বনাম কি নবনাম, কিন্তু কেঁচা মটৰ বিলাহী আলু আছিলে, ভাবিলোঁ তেনেকৈ বনাওঁ। মাছো আছিলে অনা, এইফালে পিঁয়াজ জলকীয়া আদা নহৰু কাটি থৈ দিছোঁ। এইখন আঞ্জা কিন্তু মোৰ খুব ভাল লাগে। কাৰ কাৰ ভাল লাগে ক'বচোন। এইফালে মাছ আছিল ভজা, আৰু এইফালে মাছ ভজা কেৰাহীটোতে মই পিঁয়াজ জলকীয়া দি দিলোঁ। তাৰ অকণমান পিছত কেঁচা মটৰখিনিও মই ধুনীয়াকৈ দি দিলোঁ, আৰু অকণমান ভাজি পিনে মই আলুখিনিও দিলোঁ। আলুখিনি যিহেতু মই সিজাই লোৱা নাছিলোঁ, যিহেতু নতুন আলু সিজি যাব। তাৰ পাছতে এইফালে মই অকণমান লৰাই ঢাকনিৰে ঢাকি থৈ দিলোঁ। অকণমান পিছত আকৌ বিলাহীখিনিও দি দিলোঁ। খুব ভাল লাগে নহয়নে বাৰু? এনেকৈ খাই কেতিয়াবা, কিমাননো আৰু দালি খাই থাকিম। তাৰ পাছতে পিচি থোৱা আদা নহৰু আৰু অকণমান জিৰা গুড়ি হালধি নিমখখিনি একেলগে এড কৰি মই দি দিলোঁ, আৰু দেখিবৰ কাৰণে খুব ধুনীয়া হৈছে। এইফালে জুইত বনাইছোঁ, ঠাণ্ডা তাতে আৰু জুই পুৱাই পুৱাই ভাত বনাইছোঁ, মজাই বেলেগ নহয় জানো। তাৰ অকণমান পিছত এয়া পানী দি এনেকৈ সিজিবৰ কাৰণে দিছোঁ। তাৰ পাছতে এয়া মাছখিনি দিবৰ কাৰণে হৈ গ'ল, আৰু এপিচ এপিচকৈ মানে 4 পিচ মাছ দিছোঁ, যিহেতু আমি 4জন মানুহ হয়। তাৰ পাছত এয়া মোৰ আঞ্জা ৰেডি, আৰু হোৱাৰ পিছত অকণমান ধনিয়া পাত ছিটাই দিছোঁ। এয়া খাবৰ কাৰণে ৰেডি। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।